ৱেলকাম টু মাই ইউটিউব চেনেল ৰিতুছ ভ্লগ। আশা কৰোঁ আপোনালোকৰ ভাল। আৰু এয়া মই হাতত পলিথিন লৈ কিনো কৰিম ভাবিছে চাগে আপোনালোকে। এয়া জবা ফুলৰ গছ। এই গছডালৰ পৰা মই পাত কেইটামান ছিঙিম, কুমলীয়া পাত, যিহেতু ফুল নাই সেনেকৈ, ফুল মাত্ৰ এটাই পাইছোঁ আৰু সেইটো ছিঙি লৈছোঁ। তাৰপাছত মই এয়া পাতে গজা পাত কেইটামান ছিঙি লৈছোঁ। এই পাতে গজাৰ পাত বহুত ভাল হয়, বহুত বেমাৰৰ কাৰণে। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ ইয়াৰে এটা মই পেষ্ট এটা বনাম। তো এতিয়া মই এইখিনি মিক্সিত মাৰিম। অলপমান পানী দি দিব মিক্সিত মাৰাৰ আগতে। তো হৈ গ'ল পেষ্টখিনি ৰেডি। আৰু এইখিনি এতিয়া মই হাজবেণ্ডক মূৰত লগাই দিম। হাজবেণ্ডৰ যিহেতু হাই ব্লাড প্ৰেছাৰ আছে, তো এইটো লগোৱাৰ পাছত বহুতখিনিয়ে আৰাম পাইছে। আৰু যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকে ঘৰত লগাই চাব পাৰে, বহুত আৰাম পাব। আৰু এনেও জবা ফুলৰ পাত আৰু জবা ফুল এই দুটা চুলিৰ কাৰণে বহুত ভাল, চুলিখিনি চিল্কি কৰে। তো আপোনালোকে ঘৰত লগাব পাৰে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।